নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোক সকলোৰে কাৰণে আজিৰ দিনটোৰ প্ৰায় 4টাকৈ ভাল খবৰ ওলাই পৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে মোৰ লক্ষ্য আছিল 1 লাখ লোকক চাকৰি দিয়া, কিন্তু 26ৰ নিৰ্বাচনৰ পূৰ্বে 2 লাখ লোকক এতিয়া চাকৰি প্ৰদান কৰিব বুলি জনাইছে। চাকৰিৰ লগতে ধৰি কেবাটাও ভাল খবৰ আছে আজি আপোনালোকৰ কাৰণে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জী গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছো প্ৰথমটো ভাল খবৰ ফালে। প্ৰথম ভাল খবৰটো ওলাইছে, কোনোবাই যদি এখন গাড়ী ক্ৰয় কৰিম বুলি ভাবি আছে বাজেটত, তেন্তে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। মানে লো বাজেটত যদি কোনোবাই এখন গাড়ী ক্ৰয় কৰিম বুলি ভাবি আছে ন, তো তেওঁলোকৰ কাৰণে ভাল খবৰ ওলাইছে, কিয়নো গাড়ীত GST কমাই দিয়া হৈছে। যিবিলাক গাড়ী নেকি লাক্সাৰিয়াছ নহয় বা SUV নহয়, সেই গাড়ীবিলাকত যথেষ্ট পৰিমাণৰ দাম কমাই দিয়া হৈছে, কাৰণ চৰকাৰে টেক্স কমাই দিছে, টেক্স হ্ৰাস কৰি দিছে। এটা খবৰ ওলাই পৰিছে, আপোনালোকৰ যদি এখন বাজেট ৰেঞ্জত গাড়ী ল'বলৈ ইচ্ছা আছে, টকাও আপোনালোকে ইমান খৰচা কৰিব নিবিচাৰে, তেনেহ'লে আপোনালোকে সুজুকি কোম্পানীৰ ল'ব পাৰে এক্সপ্ৰেছো গাড়ীখন, যিখন বৰ্তমান সময়ত ষ্টাৰ্টিং প্ৰাইচ হ'ব 3.05 লাখৰ পৰা, মানে 3 লাখ টকাৰ পৰা ষ্টাৰ্টিং প্ৰাইচ হ'ব। বাকী আপোনালোকৰ তাতে কিবা কিবি ইটো সিটো লাগি মেলি হয়তো 4 লাখৰ ওচৰা-ওচৰি হ'বগে, যেনেকৈ নেকি ইঞ্চুৰেঞ্চ হৈ গ'ল, পলিউশ্যন হৈ গ'ল, RTO হৈ গ'ল, এইবিলাক মিলাই মেলি 4 লাখৰ ওচৰা-ওচৰি হ'বগে। কিন্তু কম দামত এক্সপ্ৰেছো খুব সুন্দৰ এখন গাড়ী আপোনালোক সকলোৰে কাৰণে খুব লো ইণ্টাৰেষ্ট ৰেটত আপোনালোকে ল'ব পাৰিব। গতিকে আপোনালোকে খবৰ কৰিব পাৰে আপোনালোকৰ ওচৰতে থকা মাৰুতি সুজুকিৰ ডিলাৰসমূহত। লো বাজেটত খুব সুন্দৰ এখন গাড়ী আহি আছে। আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসম চৰকাৰৰ চাকৰিয়ালসকলৰ বাবে আৰু লগতে আমাৰ অসমৰ ৰাজহুৱা প্ৰতিষ্ঠানসমূহৰ চাকৰিয়ালসকলৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। অসম চৰকাৰে এতিয়া আমাৰ অসমৰ চৰকাৰী চাকৰিয়াল আৰু ৰাজহুৱা খণ্ডৰ চাকৰিয়ালসকলৰ কাৰণে বীমা প্ৰস্তুত কৰিছে। যদি কেতিয়াবা কোনো কাৰণত আমাৰ অসম চৰকাৰৰ চাকৰিয়াল আৰু ৰাজহুৱা খণ্ডৰ চাকৰিয়ালসকলৰ বিমান দুৰ্ঘটনা হয়, তেন্তে 2 কোটি টকাৰ ইঞ্চুৰেঞ্চ প্ৰদান কৰিব। কেতিয়াবা কিবা কাৰণত যদি এক্সিডেণ্টেল ডেথ হয়, তেনেহ'লে 1 কোটি টকাৰ বীমা প্ৰদান কৰিব। যদি কোনো দুৰ্ঘটনাত তেখেত সম্পূৰ্ণৰূপে বিকল হৈ পৰে, হাত ভৰি ভাঙি যায়, তেনে অৱস্থাত তেখেতলোকক 1 কোটি টকাৰ বীমা প্ৰদান কৰিব বুলি জনাইছে। যদি আংশিকভাৱে তেখেতৰ ক্ষতিগ্ৰস্ত হয় দুৰ্ঘটনাত, তেনেহ'লে 80 লাখ টকাৰ বীমা প্ৰদান কৰিব। আৰু সৰ্বসাধাৰণ যদি মৃত্যু হয়, তেনেহ'লে 10 লাখ টকা প্ৰদান কৰিব। মানে চৰকাৰী চাকৰিয়াল বা ৰাজহুৱা খণ্ডৰ চাকৰিয়ালৰ যদি মানে সৰ্বসাধাৰণ কাৰণতো যদি মৃত্যু হয়, হাৰ্ট এটেক আহিলে, কিবা হ'ল, নৰ্মেল ডেথ হ'ল, তেনে অৱস্থাত 10 লাখ টকাৰ বীমা প্ৰদান কৰিব বুলি জনাইছে। আমাৰ অসমৰ যিমানবিলাক চৰকাৰী চাকৰিয়াল আছে, ৰাজহুৱা খণ্ডৰ যিবিলাক নেকি চাকৰিয়াল আছে, তেওঁলোকক এই বীমা প্ৰদান কৰিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে আমাৰ অসমৰ সাংবাদিকৰ বাবে। এইবাৰ অসম প্ৰেছ ক্লাবে এটা সিদ্ধান্ত লৈছে যে আমাৰ গুৱাহাটী প্ৰেছ ক্লাবে মুকলি কৰিছে ফেলশ্বিপ আঁচনি। এই আঁচনিৰ জৰিয়তে 10টা বিষয়ত 10 গৰাকী সাংবাদিকক প্ৰদান কৰিব এই আঁচনি, যি আঁচনিৰ জৰিয়তে 50,000 টকাকৈ এজন সাংবাদিকক প্ৰদান কৰিব বুলি জনাইছে। 10টা বিষয়ত 10 গৰাকী সাংবাদিকক 50,000 টকাকৈ প্ৰদান কৰিব বুলি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাখন গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি খগেন কলিতাই উল্লেখ কৰে। মানে আমাৰ অসমৰ যিসকল নেকি সাংবাদিক আছে, সাংবাদিকসকলক এক প্ৰকাৰে এয়া সন্মান জনাব গুৱাহাটী প্ৰেছ ক্লাবে। আগবাইছো একেবাৰে শেষৰটো ভাল খবৰ ফালে। একেবাৰে শেষৰ ভাল খবৰটো ওলাই পৰিছে চাকৰিৰ ওপৰত। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমাৰ লক্ষ্য আছিল 1 লাখ লোকক চাকৰি দিয়া, কিন্তু 1 লাখ লোকটো আমি পাৰ কৰিলোৱেই, এতিয়া আমাৰ লক্ষ্য হৈছে 2 লাখ লোকক চাকৰি প্ৰদান কৰিব। তো খবৰ ওলাই পৰিছে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে শীঘ্ৰেই 4,000 নতুন চাকৰিয়ালক নিযুক্তি প্ৰদান কৰিব আছাম পুলিচত। খুব সোনকালেই চাকৰি ওলাব বুলি জনাইছে।
1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি পূৰণৰ পাছত এইবাৰ যুৱ প্ৰজন্মৰ বাবে 2 লাখ চাকৰিৰ লক্ষ্য বান্ধি লৈছে অসম চৰকাৰে আৰু হয়তো 26ৰ নিৰ্বাচনৰ পূৰ্বে এই লক্ষ্য বা এই প্ৰতিশ্ৰুতি পূৰণ কৰিব তো বন্ধু-বান্ধৱীসকল আপোনালোক সকলোৰে কাৰণে 4টাই আছিলে ভাল খবৰ জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি লব পুনৰ এটা ভিডিঅ লগ কৰাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম